জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু হতকোটি বাৰ এক কৰোহু প্ৰণাম প্ৰিয় দৰ্শকবৃন্দ সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেংৰিৰ মজিয়ালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি এটি অন্য ইতিবাচক বাৰ্তালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ ধুনীয়া গাঁৱত আৰু ধুনীয়া গাঁৱৰ আজিৰ দিনটোত বাৰ্ষিক ৰাজহুৱা সবাহ ভাওনা অনুষ্ঠিত হৈছে আৰু নিশাৰ ভাগলৈ স্থানীয় যুৱকসকলৰ দ্বাৰা এভাগী ভাওনাও প্ৰদৰ্শন হ'ব আৰু পুৱাৰ ভাগত ইতিমধ্যে আৰম্ভ হৈছে উষা কীৰ্তন। পৰম্পৰা ৰক্ষা কৰি গাঁওখনৰ সমূহ বৃদ্ধৰ পৰা বনিতালৈকে সকলোৱে এই পৰম্পৰা ৰক্ষা কৰি আহিছে। আজি পুৱাৰ ভাগত সকলোবিলাক ওলাই আহিছে এই পুৱাৰ উষা কীৰ্তনত অংশগ্ৰহণৰ বাবে। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ।
হয় প্ৰিয় দৰ্শকবৃন্দ, আমাৰ লগত উপস্থিত আছে ধুনীয়াগাঁও বৰনামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় আৰু সম্পাদক মহোদয়। আমি পোনপটীয়াকৈ তেখেতসকলৰ কাষলৈ যাব বিচাৰিছোঁ আৰু আজিৰ যি অনুষ্ঠান ধুনীয়াগাঁৱৰ বাৰ্ষিক ৰাজহুৱা সভা ভাওনা, আমি তেখেতলোকৰ পৰা আজিৰ দিনটোৰ কাৰ্যসূচী সম্পৰ্কে জানিব বিচাৰিছোঁ। 47 চনতে স্থাপন কৰা ধুনীয়াগাঁৱৰ বৰনামঘৰৰ প্ৰতি বছৰে অনুষ্ঠিত হৈ থকা বাৰ্ষিক সভা ভাওনাৰ আজিও আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে। প্ৰথমতে আমাৰ উষা কীৰ্তন শেষ হৈছে। ইয়াৰ পিছতে এতিয়া আমি পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। তাৰ পিছতে আমাৰ নাম প্ৰসংগ আৰু পাঠ দিহানাম আদি অনুষ্ঠিত হ'ব। এই অনুষ্ঠানসমূহত আমাৰ কেইবাজনো স্বনামধন্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা কথা আছে। আমাৰ আজিৰ কাৰ্যসূচীত মূল নামতি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰৰ হিমান্ত মহন্তদেৱক। তেখেত আমাৰ মাজত উপস্থিত হ'বহি খন্তেক সময়ৰ পিছতে। ইয়াৰ উপৰিও আমি প্ৰতি বছৰে আমাৰ গাঁৱৰখনৰ পৰা যিসকল ব্যক্তিয়ে কৃতিত্ব লাভ কৰিছে, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকে কৃতিত্ব অৰ্জন কৰিছে। আৰু লগতে আমাৰ এই অঞ্চলটোৰ ভিতৰত কৰ্মৰত হৈ থকা বহু সংখ্যক ব্যক্তিয়ে বিভিন্ন বিভাগত তেখেতসকলে পাৰদৰ্শিতা দেখুৱাইছে। তেখেতসকলকো আমি সম্বৰ্ধনা জনাই আহিছোঁ প্ৰতি বছৰেই। এই বছৰো আমাৰ প্ৰায় 30জন ছাত্ৰ ছাত্ৰী আৰু কেইবাগৰাকীও ব্যক্তিক আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। তাৰ পিছতেই আমাৰ সন্ধিয়া অনুষ্ঠিত হ'ব এখনি ভাওনা। আমাৰ গাঁৱৰ শিশু আৰু কিশোৰসকলৰ দ্বাৰা পৰিৱেশিত এই ভাওনাখন অনুষ্ঠিত হ'ব। গতিকে আমি আমাৰ এই পৰম্পৰাগত যি অনুষ্ঠান, এই পৰম্পৰাগত অনুষ্ঠানটিত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এই ভাওনা সবাহৰ লগত সংগতি ৰাখি আমি বহু কাৰ্যসূচী ইয়াত ৰাখিবলগীয়া হয়। এইটো কাৰণেই যে আমাৰ যিখিনি মানে বাহিৰত কৰ্মসূত্ৰে বাহিৰত আছে, ছাত্ৰ ছাত্ৰীবিলাকো মানে শিক্ষাৰ লগত জড়িত হৈ ব্যস্ততা থাকে। তেওঁলোকে মানে সভা ভাওনা বুলি বাহিৰত থাকিলেও তেওঁলোক এই দিনটোত সকলোবিলাক ঘৰমুখী হয়, ঘৰলৈ আহে, অংশগ্ৰহণ কৰে। সেই গতিকেই আমাৰ আৰু ৰাইজ বিভিন্ন কামত ব্যস্ত হৈ থাকে। কেইবাটাও দিন আমি এই কাৰ্যসূচী ল'বলৈ অসুবিধা হয়, গতিকে আমি এই দিনটোক বাছি লওঁ। আৰু সেইটো কাৰণেই আমাৰ এই দিনটোকেই, এই ভাওনা সবাহৰ দিনটোকেই আমি মুখ্য কৰি আমি সকলো কাৰ্যসূচী ইয়াত মানে ৰাখোঁ। এইখিনিতে আমাৰ সন্মানীয় দৰ্শকসকলক এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল সন্মানীয় দৰ্শকে এই অনুষ্ঠানটো আপোনালোকৰ স্ক্ৰীণত চাই আছে, আন 10জন যাতে সন্মানীয় দৰ্শকেও এই অনুষ্ঠানটো উপভোগ কৰিব পাৰে, অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ সামাজিক মাধ্যমৰ ৱালত এই অনুষ্ঠানটো শ্বেয়াৰ কৰি দিব। প্ৰিয় দৰ্শকবৃন্দ, পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। গতিকে আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ, ধন্যবাদ জনাইছোঁ।